পঞ্চমাসে বহি গ'ল ছয় মাস আশী ভৰিলে পাছে সিও পাব লগা বৃদ্ধাংস্কুঠে ভূমি চুই থাকিলন্ত থিয় হুই ওপৰক তুলিবা দুই অৰাম জগত আধাৰ হৰি তহং কহি যেখনেলা ৰন্ত ধুবে ভৰি ইভিতি অধ্যক্ষৰে সিভিতি অধ্যক্ষ পৰে তলবল কৰে অৰাম যেন হস্তি চৰে নাৱে যেই ভিটি লৰে পাৱে সেই ভিটি নাও হৱে কাটি কুমাৰৰ পয়ু ভৰে সেই ভাবে মহিলৰে চৰাচৰ ভয় ভৈলাৱাতি অৰাম পাছে ধুবে মাধৱক কৰি নিয়াহিদি গত বায়ু অনিৰোধী গম্ভীৰয়া এটহনতে জগতৰ পান বায়ু নিৰন্তৰ কাৰো আৰু বাহিৰ নভলা তাৰ কাৰণে সন্মানৰ মাতৃসকল আৰু গুৰুসকল এই পদসমূহে ইমান সুন্দৰকৈ কৈছে যে ধ্ৰুৱই বিভিন্ন প্ৰকাৰে ঈশ্বৰক আৰাধনা কৰিছে গোটেইকেইটা ভগৱন্ত পুৰুষৰ কৰ্ম যেনেকৈ আমাৰ নৱদা ভক্তি শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সচিত্ৰ আৰু আত্মনিবেদন যেনেকৈ 9টা ধাৰা আছে ঈশ্বৰক পাবৰ কাৰণে তেনেকৈ ধ্ৰুৱই যেতিয়া তপস্যাৰ অন্তৰালত পঞ্চম মাসে বহি গ'লা তেওঁ প্ৰাণায়ামত বহিছে তেতিয়াও ঈশ্বৰক লগ পোৱা নাই 6 মাস আশী ভৰিলে পাছে সিও পাৱ আলগাই পাৱ মানে ভৰি আলগাই দিছে বিংগ বৃদ্ধা অংগুষ্ঠে ভূমি চুই থাকিলন্ত থিয় হৈ ওপৰক তুলি পাহু দুই যে ধ্ৰুৱই নিজৰ বুঢ়া বুলিয়ে থিয় হৈ বাহু দুটা ওপৰলৈ তুলি ভগৱন্তক পাবৰ কাৰণে ইমান চেষ্টা কৰিছে তপস্যা কৰি আছে ঈশ্বৰক পাবৰ কাৰণে এই 5 বছৰীয়া ধ্ৰুৱই তাৰ কাৰণে জগতৰ আধাৰ হৰি তাহাংক হৃদয় ধৰি যেখনতে লাৰন্ত ধ্ৰুৱে হৰি ইভিতি অৰ্ধেক চৰে সিভিতি অৰ্ধক কৰে তলবল কৰে বসুন্ধৰি যে পৃথিৱী মাতৃ কি হৈছে উখল মাখল হৈছে ধ্ৰুৱৰ তপস্যা দেখি তাৰ কাৰণে আমাৰ সন্মানীয় সাধুসকলে যে কয়
কায় বাক্য মনে ধৰিবই নিজৰ কায় বাক্য আৰু শৰীৰ। আপোনালোকে চিন্তা কৰক ঈশ্বৰক পাবৰ কাৰণে কিমান কষ্ট স্বীকাৰ কৰিব লাগে। এটা বুঢ়া বুলি নিজৰ শৰীৰটোৰ ভৰ দি বাহু দুটা ওপৰলৈ তুলি ঈশ্বৰক ইমান সুন্দৰকৈ আৰাধনা কৰি আছে অৰণ্যৰ মাজত। তাকো যি অৰণ্যত বাঘ ভালুক হৰিণৰ উৎপীড়ন, সেইখন অৰণ্যত ঈশ্বৰৰ নাম লোৱাৰ লগে লগেই ইতৰ জীৱবিলাকেও দুৰ্গম একো পোৱা নাই। আৰু সেই তপস্যা যেন হস্তিস্বৰে নাৱে যেই ভেটি লৰে পাৱে সেই ভেটি নাও হবে কাটি। হাতীসমূহে অৰণ্যৰ মাজত থকা হাতীবিলাকেও ধ্ৰুৱৰ মুখলৈ চাই আছে। কেনেকুৱা এই মানে ভক্তজনৰ যে ভয় নাই, হাতীয়েও তেওঁ উৎপীড়ন কৰা নাই। কুমাৰ কৰিবৰে সেই ভাৱে মহিলৰে চৰাচৰ ভৰিল আঁকি। পাছে ধুবে মাধৱক কৰি নিয়া হৃদিগত। মাধৱৰ যিটো ৰূপ, এই ৰূপটো ক'ত দেখিছে বাৰু? আমাৰ কৃপালু গুৰুজনে কীৰ্তনৰ ধ্যান বন্দনত গুৰুজনৰ ৰূপটো সুন্দৰকৈ লিখি থৈছে যে অলকা পান্তি ময়ূৰ পাখি মকৰ কুণ্ডল নৱগুণ উতৰি অলকা পান্তি মানে পীতবস্ত্ৰ সোণৰ আঙুঠি। এই যিটো ভগৱানৰ ৰূপ, এই ৰূপটো গোসাঁইঘৰৰ ভিতৰত ভক্তজনে মস্তকৰ পৰা পদলৈ তেওঁৰ সেই গুণখিনি ৰূপখিনি বৰ্ণনা কৰি আহিব লাগে। আৰু পদৰ পৰা পাৰিলে আকৌ দুনাই মস্তকলৈ তেওঁ ঈশ্বৰৰ ৰূপখিনি বৰ্ণনা কৰিবৰ কাৰণে গুৰুজনে বাৰু সেইখিনি গুৰু বস্তু আৰু গুৰুসকলে শিষ্যসকলক শিকাব বাৰু। তাকেই আজি এই যিখিনি ৰূপ ভগৱন্ত প্ৰভুৰ ৰূপখিনি তেওঁ কি কৈছে? পাছে ধৰিবে মাধৱক কৰি নিয়া হৃদয়গত বায়ুক নিৰোধী তম্পিত ৰৈলা। বায়ুক নিৰোধ কৰাৰ যিটো ব্যৱস্থা তাক আমাৰ ভাগৱতৰ অনাদি পাতনত লিখিছে যে বায়ুৰ নিৰোধ কৰাৰ ব্যৱস্থাটো হৈছে কুম্ভক বুলি কয়। এটা হৈছে ৰেচক, এটা হৈছে পুৰক আৰু এটা হৈছে কুম্ভক, যি ঈশ্বৰৰ নাম জপ কৰা চাখৰ গণনা হয়। এহন্তৰে জগতৰ প্ৰাণবায়ু নিৰন্তৰ আৰু কৰে বাহিৰ নহৈলা। যি উশাহ ল'লে সেই উশাহ ধ্ৰুৱই বাহিৰ কৰি নিদিলে। যেতিয়া পৃথিৱী এনেকৈ ধ্ৰুৱই উশাহ লওঁতে লওঁতে পৃথিৱীৰ সমস্ত বায়ু ধ্ৰুৱই কি কৰিলে? গ্ৰহণ কৰি দিলে। দিয়াৰ লগে লগেই ভগৱন্ত প্ৰভুৱেও ব্ৰকুণ্ঠলৈকে বায়ু নিৰোধ কৰাৰ ব্যৱস্থা ধ্ৰুৱই কৰিছে। এনে এজন ভক্ত যি অপ্ৰাণ চেষ্টা ভগৱন্ত প্ৰভুক পাবৰ কাৰণে সেই চেষ্টা অব্যাহত ৰাখিছে। তাৰ কাৰণে আপোনাক আৰু মোক সন্মানীয় উদ্যোক্তাসকলে কি ধুনীয়া আসন পাৰি দিছে। মগুমা খুৱাইছে, কালি ৰাতি প্ৰসাদ খুৱাইছে, চাহ খুৱাই আছে, নহয় বাৰু? তেতিয়াও আমাৰ ঈশ্বৰৰ প্ৰতি মন নাযায়। এই ধ্ৰুৱই অৰণ্যৰ মাজত একো পোৱা নাই। মাহীমাকৰ সেই কঠোৰ আঘাত, এই কঠোৰ এক প্ৰকাৰে মাহীমাকে তেওঁক উদ্ধাৰো কৰিছে বাৰু। সেই কঠোৰ আঘাতেৰে দি তেওঁ এদিন মাহীমাকৰ সেই কঠোৰ আঘাতৰ ফলশ্ৰুতি মাহীমাকৰ বেজাৰত, দেউতাকৰ কোলাত বহিব নোৱাৰাৰ বেজাৰত ঈশ্বৰক পাবৰ কাৰণে অৰণ্যৰ মাজত গৈ এদিন ঈশ্বৰক লাভ কৰি দিবগৈ পাৰিলে। এই অৰণ্যখন কি বাৰু? আমাৰ বিষয় অৰণ্য। যে বিষয় অৰণ্যৰ মাজত এনেকুৱা তপস্বী হোৱা যে মই এইখন কাণেৰে শুনিও সিখন কাণেৰে এৰি দিয়াৰ ব্যৱস্থা কৰা যাওক। এনে অৰণ্যৰ মাজত ঈশ্বৰক চিন্তা কৰি যেন আমি ধন্য হৈ পৰোঁ, তাৰহে ধ্ৰুৱৰ উপাখ্যানৰ যোগেৰে আমাক দেখুৱাইছে। ভৈলসবে নিৰুৎসাহ মিলিল কাৰো আৰু নাহি মাতা বোল
বায়ু বন্দিল যে নপামে নিঃশ্বাস হবে ভৈল মহাত্রাস পরম বিস্ময় দুঃখ বলে ব্রহ্মাদি দেবযত মাধৱৰ চৰণ মৃত্যু ভয়ে পকিল রাম ত্ৰাহি ত্ৰাহি কৃষ্ণ আগে দণ্ডপতে পৰি কৰ জুৰে কৰন্ত কাতৰ নাজানো কাৰণ আৰু কিবা হেতু জগতৰ চাক বন্ধ ভৈল সমস্ত আরামে তুমি জগতরে প্রাণ তুমি বিনে কোনে ইটো দুখ পারে শনিবাৰ হেৰা প্ৰিয় মানৱ হইলো চৰণে শৰণ লইলো অপ্ৰাণ ৰাখাইবা মাতৃসকল আৰু গুৰুসকল যে ধ্ৰুৱৰ সেই তপস্যা দেখি ব্ৰহ্মাদি দেৱতাসকলে যে নপাৱৈ নিশ্বাস আৰু চাহ ধ্ৰুৱ মৰ্ত্যলোকৰ ভকত আৰু এই মৰ্ত্যলোকৰ ভক্তজনে এনেকুৱা অক্সিজেন গেছ নিজৰ শৰীৰলৈ সুমুৱাই লৈ গ'ল ব্ৰহ্মাদি দেৱতাসকলে বায়ু বিচাৰি পোৱা নাই আৰু ব্ৰহ্মাই ভগৱন্তৰ চৰণত তুতি কৰি কৈছে প্ৰভু ব্ৰহ্মাদি দেৱযত মাধৱৰ চৰণত মৃত্যু ভয়ে পখিলো শৰণ কৃষ্ণ যে মাধৱৰ চৰণত ব্ৰহ্মাদেৱে কৈছে যে মৰ্ত্যলোকৰ ভক্ত ধ্ৰুৱই এনেকুৱা অক্সিজেন গেছ নিজৰ শৰীৰলৈ টানি নিছে অন্য জীৱবিলাকে লোৱাৰ ব্যৱস্থা নাইকিয়া হৈ গ'ল আৰু মই ব্ৰহ্মলোকতো আজি উশাহ পোৱা নাই ধ্ৰুৱৰ তপস্যাৰ মানে অগ্ৰণী ভূমিকাৰ কাৰণে তাহি কৃষ্ণৰৰি আগে দণ্ডবত কৰি কৰজোৰে পদন্ত কাতৰ তাৰ কাৰণে মাতৃসকল আৰু গুৰুসকল আমিহে ভাবিছোঁ আমাক কোনেনো চাই আছে বুলি আজি ধ্ৰুৱ আমাৰ নেকি নাই এগৰাকী মাতৃৰ সন্তান এই সন্তানটো তপস্যা ব্ৰহ্মাদি দেৱতাসকলেও চাই আছে কালিৰ পৰা নামঘৰত যে পৰহিৰ পৰা আপোনালোকৰ ভকতে কাম বন কৰি আছে তেতিয়াই আহি ঈশ্বৰে প্ৰশস্ত হৈ আছে আমি ঈশ্বৰক দেখা নাপাওঁ কাৰণেহে নহয় জানো ঈশ্বৰে কিন্তু আমাক চাই আছে ধ্ৰুৱই নাজানেই ধ্ৰুৱই যে নাম লৈ আছে এই কথাটো ধ্ৰুৱই পাহৰি গ'ল আৰু অন্যান্য দেৱতাসকলে অৰণ্যৰ মাজত ধ্ৰুৱক বিচাৰিবলৈ চেষ্টা কৰি আছে তাৰ কাৰণে ব্ৰহ্মাই কৈছে প্ৰভু মই ব্ৰহ্মলোকত থাকিব নোৱাৰোঁ মই উশাহ ল'ব নোৱাৰোঁ মোৰ পেট ফন্দি গৈ আছে বুলি ব্ৰহ্মাই সিদ্ধান্ত দিছে তুমি যিকোনো প্ৰকাৰে ভগৱন্ত পুৰুষক কৈছে যিকোনো প্ৰকাৰে তুমি কি কৰা উদ্ধাৰ কৰা বুলি মানে ঈশ্বৰৰ চৰণত কৰিছে নাজানো কাৰণ আৰু কিবা হেতু জগতৰ চাহ বন্ধ ভৈলা সমস্তৰ ব্ৰহ্মাই কৈছে যে সমস্ত চাহ নাইকিয়া হৈ গ'ল পৃথিৱীত আৰু মৰ্ত্য আৰু বৈকুণ্ঠ আদি স্বৰ্গত এই বুলি ব্ৰহ্মাই কৈছে তুমি জগতৰ প্ৰাণ তুমি বিনে কোনো ইটো দুখ পাৰে খন্দিবাৰ ব্ৰহ্মাই কৈছে
এই দুখৰ পৰা পৰিত্ৰাণ কেৱল তুমিহে কৰিব পাৰিবা বুলি ভগৱন্ত প্ৰভু সুন্দৰকৈ আৰাধনা কৰিছে। আমাৰ নৰসকলৰ বা দেৱসকলৰ ভয় কেতিয়া আহে, এতিয়া মৃত্যু ভয়, এই কথা যদিও আমি আপোনাক অৱগত কৰিব বিচাৰিছোঁ, মৃত্যু ভয় কেতিয়া আহে মানুহৰ। এতিয়া পৰিশীতে মৃত্যু ভয়ৰ কাৰণে এই সাতদিন ভাগৱতৰ ব্যৱস্থা কৰিছে। গতিকে আমি মৃত্যু ভয় যেতিয়া নাই, আমি কিবা এটা অসুখ হ'লে আমি ডক্টৰৰ ওচৰলৈ দৌৰাওঁ, ভগৱানক ভৰসা নকৰোঁ। কিন্তু পৰিশীতে ভগৱানক ভৰসা কৰি এই ভাগৱত ভাগ মানে প্ৰবচন বা শুকৰ মুখত শুনিছোঁ। গতিকে মৃত্যু ভয়টো কিহৰ কাৰণে আহে বা কেতিয়া আহে, এই বিষয়ে বুজাই তাৰ কাৰণে গুৰুসকল, যে মানুহৰ পৰিশীতৰ মৃত্যুৰ হয় অন্তৰত নাছিলেই। শ্ৰমিক মুনিক যেতিয়া গুৰু হিচাপে মান্যতা প্ৰদান নকৰিলে, শ্ৰমিকক মাতি আছে, তেওঁ যেতিয়া মাত বোল নিদিয়াৰ কাৰণে শ্ৰমিকে কি কৰিছে, অভিশাপ প্ৰদান কৰি মানে শৃংগী ঋষিয়ে তেওঁৰ পুত্ৰ শৃংগীয়ে অভিশাপ প্ৰদান কৰিছে যে 7 দিনৰ ভিতৰত পৰিশীতৰ মৃত্যু হওক। কোনোবাই ঋষিসকলে কৈছে তুমি যজ্ঞ কৰা, যজ্ঞ কৰিলে তুমি সুফল লাভ কৰিব পাৰিবা। কোনোবা ঋষিয়ে কৈছিল তুমি তীৰ্থ আদি ব্ৰত কৰা। তেতিয়া পৰীক্ষিতে কৈছিল মই 7 দিনত যজ্ঞ আৰু তীৰ্থ ভ্ৰমণ কৰাৰ সময় নাই। তেনে সময়তে মহামুনি শুকে পৰীক্ষিতক কৈছিল ঈশ্বৰৰ গুণচৰণৰ মহিমাৰ কথা শুনিলে মৃত্যুৰ ভয় তাসৰ পৰা পৰিত্ৰাণ পাবা। আৰু সেইকাৰণে 7টা দিন 6টা ৰাতি পৰীক্ষিতে ঈশ্বৰ কৃষ্ণৰ কথা শুনি তেওঁ যে 7 দিনৰ পিছত মৃত্যু হ'ব এই কথা তেওঁ পাহৰি গ'ল। আৰু ঈশ্বৰৰ কথা শুনি তেওঁৰ প্ৰাণ প্ৰয়াণৰ আগেই তেওঁৰ আত্মা গৈ বহুত জেগা পালগৈ, যি জেগাত পৰীক্ষিত উপবিষ্ট হ'ব লাগে। আৰু ইয়াতে ধ্যানত বহি থকা এই কায়াটোহে সুন্দৰ ব্যৱস্থাৰে তাত বহি আছে। সেইকাৰণে মৃত্যুমুখী মানুহৰ কাম কি? যে মৃত্যুমুখী মানুহৰ এটাই কাম যে আমিতো মেন ইজ মৰ্টেল, আমিতো মৰিবই লাগিব এদিন। দেউতাও মৰা দেখিছোঁ, মাতৃও মৰা দেখিছোঁ, ময়ো এদিন মৰিব লাগিব। এই মৰাৰ আগতে মৃত্যুমুখী মানুহৰ কাম এটাই বুলি ইয়াত সিদ্ধান্ত দিছে, পাৰিলে কি কৰা ঈশ্বৰৰ নাম, ঈশ্বৰৰ গুণ, ঈশ্বৰৰ মহিমা, এই কথাখিনি পাৰিলে কি কৰা তপস্যাৰ আধাৰত গ্ৰহণ কৰা। আৰু আপুনি মই মৰিলে কেইজন মানুহ যাব শ্মশানলৈ? কোনোবা লোক মৰিলে গোটেই গাঁওখন অঞ্চলটো উঠি যায়, কিন্তু আপুনি মই মৰিলে ঘৰত মানুহ কেইজন যাব? মানুহক দেখুৱাই 2 দিনমান কান্দিব, তাৰপিছত কথাটো পাহৰি যাব। সেইকাৰণে যিকোনো এটা কাম কৰক, যিটো কাম কৰিলে আপোনাৰ আজি পৰীক্ষিতে যিটো কাম কৰিলে পৰীক্ষিত জগৎপূজ্য হৈ আছে। যেতিয়ালৈকে সূৰ্য পৃথিৱী চন্দ্ৰ থাকিব পৰীক্ষিতৰ নাম প্ৰজন্মই আলোচনা কৰি গৈয়ে থাকিব। সেইকাৰণতে আমি জীয়াই থাকোঁতেই পাৰিলে ধ্ৰুৱৰ দৰে, পাৰিলে পৰীক্ষিতৰ দৰে অকণমান যেন হওঁ, মানুহে ভাল পোৱা যেন কাম কৰোঁ। সেইকাৰণে ব্ৰহ্মাদী দেৱতাসকলে কৈছে, হে প্ৰভু, ধ্ৰুৱই যি তপস্যা আৰম্ভ কৰিছে, যি তপস্যা আমি উশাহ ল'ব পৰা নাই, তাৰ কাৰণতে ব্ৰহ্মাই কৈছে নাজানো কাৰণ আৰ কৃপা হেতু জগতৰ চাহ বন্ধ ভৰিলা সমস্তৰ। যে সমস্ত জীৱই উশাহ ল'ব পৰা নাই, তুমি প্ৰভু কিবা এটা কৰা, নহ'লে সমস্ত জীৱই মৃত্যু মুখত প্ৰৱেশ কৰিবলৈ গৈ আছে বুলি ব্ৰহ্মাই
ঈশ্বৰৰ চৰণত সুন্দৰ ব্যৱস্থাৰে প্ৰণাম নিবেদন কৰি জনাইছোঁ। দেৱতাৰ তুতি নতি সুনীতি জগতপতি হাস্য কৰি দিলাসমে ধান ধুবেশে ধাৰণা ধৰি প্ৰাণ বায়ু বন্ধ কৰি সবাৰুণী ৰুধিয়া আছে প্ৰাণ তোমাষাৰ ভয় নাই মই যাব তাৰ ঠাই তি জগতে লভিলায়ু তাহাৰ মনৰ যত সাধি বহু অভিমত হেৰা চলি যাওঁতা অৰামে নমো নমো নাৰায়ণ মৃত্যু ভয় বিনাশন ভকত বৎসল লক্ষ্মীপতি দণ্ডবতে পাৱে পৰি নমস্কাৰ কৰি কবি বিষ্ণু ভাৰতী দৌতি হেই শুনা সবে সভা মহাভাগৱত পদ চতুৰ্থ স্কন্ধৰ হৰি কহিদয় ধৰি ডাকি বোলা হৰি হৰি ভোগ কোটি পুৰুষ কৃষ্ণ হৰি ৰাম রাম 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 হরি রাম রাম জয় জগন্নাথ। যি সুন্দৰ পাঠ কৰিছে ৰাতি পঢ়া হয় আপোনালোকে টোপনি যাব নোৱাৰিলে ৰাতি নাহিল যে এতিয়া দিনতে দিছে আৰু এতিয়া যাহক গুৰুসকল দেৱতাৰ তুতি নতি সুদাতি জগতি প্ৰতি হাস্য কৰি দিলা সংবিধান যে দেৱতাৰ তুতি ভগৱানন্দ প্ৰভুৱে কি কৰিছে যে দুৰ্বখাই ধাৰণা ধৰি প্ৰাণৰ বায়ু বন্ধ কৰি সবাকো নিৰোধী আছে প্ৰাণ যে বায়ু নিৰোধ কৰা বায়ু এৰা আমাৰ ভক্তি কেইটামান ইষ্টৰ জেগাত আছে তাক কৈছে প্ৰাণায়াম যে দেহৰ মাজে প্ৰাণ যজ্ঞ কৰাৰে যাজন
আত্মসংযম হ'লে বখিৰিব ইন্দ্ৰিয়গণ অপ্ৰাণেই প্ৰাণ প্ৰাণেই অৰ্পাণ প্ৰাণায়ামৰ এই সন্ধান গুৰু নিশিকাইলে সন্ধান শাস্ত্ৰ জ্ঞানে নহয় সাধন প্ৰাণায়ামৰ পৰে পাছে প্ৰাণৰ স্থিৰতা হ'ব কৰি আত্মদৰ্শন সদায় এখন গাড়ী যেতিয়া ষ্টাৰ্ট হৈ থাকে এই গাড়ীখন যদি ষ্টাৰ্টটো বন্ধ কৰি দিয়া যায় ইঞ্জিনটোৱে কি কৰে আৰাম পায় আমাৰ নাকিকানিকি অহনিশে চাহ আহিয়ে আছে গাড়ীখন ষ্টাৰ্ট হৈয়ে আছে পাৰিলে কেতিয়াবা বন্ধ কৰাৰ ব্যৱস্থাটো কৰিবচোন 3 মিনিটমান উশাহ নোলোৱাকৈ মানে আপোনালোকে থাকিবলৈ অভ্যাস কৰিবচোন শৰীৰটো নিমজয় হয় তাকেই ধ্ৰুৱই চাহ বন্ধ কৰি ভগৱন্ত প্ৰভুৰ লগত কি কৰিছে তুতি মিনতি কৰিছে আৰু তেওঁৰ তপস্যা দেখি দেৱতাবিলাকৰ অনুৰোধন ভগৱন্ত প্ৰভুৱে কৈছে মই ধ্ৰুৱৰ ওচৰলৈ যাম তেওঁক উশাহ এৰি দিবলৈ কম হে ব্ৰহ্মাদেৱ তোমালোকে চিন্তা নকৰিবা পত্ৰ কৰি আকৌ শ্বাস প্ৰশ্বাস ল'ব পাৰিবা বুলি ধ্ৰুৱ অভয়দান দিছিল তাৰ কাৰণে কৈছে নমো নমো নাৰায়ণ ভিত্ৰ ভয় বিনাশন ভক্ত বৎসল লক্ষ্মীপতি এইজন লক্ষ্মীপতি ভক্তৰ বৎসল ভকতে যি কামনা কৰে সেই কামনা অত্যন্ত প্ৰকাৰে ভক্তজনক কৃপা কৰে আজি ধ্ৰুৱই কি কামনা লৈ গৈছে যে ব্ৰকুণ্ডৰ অধিপতি কৃষ্ণক মই লগ পাব লাগিব আমাৰ নিচিনা টকা পইচা বিচাৰি ঈশ্বৰক বন্তি দিয়া নাই সেইকাৰণে এখন সত্ৰত হাজাৰ হাজাৰ বন্তি জ্বলি আছে যেতিয়া বন্তি জ্বলি আছে নাৰদে আহি ভগৱন্ত প্ৰভুক সুধিছে প্ৰভু তোমাৰ গৃহত ইমান বন্তি প্ৰজ্বলিত হৈছে তোমাৰ এই ভক্তসকলে কিমান সুন্দৰ কিমান ধন্য তোমাক সদায় এনেকৈ বিচাৰিছে তেতিয়া ঈশ্বৰে কি কৈছে জানে এই 1000 গছি যে বন্তি জ্বলি আছে ইয়াত মই ভাল পোৱা এজনো ভক্ত নাই বুলি কৈছে এই 1000 গছিৰ বন্তি কেৱল আশা সোমাই আছে আৰু সত্ৰৰ আচাৰ্যজনে যি গছ লগাইছে এই গছত আশা নাই সেই গছকহে মই বেছি ভাল পাওঁ এই সোপাক প্ৰত্যেককে লাগে 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 কৰি এই সোপা সকলো 1000 গছ বন্তি আগবঢ়াইছে সেইকাৰণে আমাৰ এইখনহে সমাজ এজন মানুহে 5000 দান কৰিলে আমাৰ নামঘৰত তেওঁৰ নামটো লিভলেটত ভুলক্ৰমে নুঠিলে নুঠাৰ কাৰণতে তেওঁ উৎসৱটোত এদিনো নামঘৰত ভৰি দিবলৈ নাহিল তেতিয়া মই ভাবিছিলোঁ ইয়াক ফিয়াই দিওঁ নেকি আকৌ ফিয়াই দিলে জগৰ লাগিব নহয় সেইকাৰণে ফিয়াই নিদিলোঁ বা ৰাখি থলোঁ মানুহজন অহা নাই যিজন 5000 টকাৰ ডনেট তেওঁৰ এটা নিৰীক্ষণ আছে মানুহজন কিয় অহা নাই নকৈও তাৰপিছত তেওঁ শুইগৰাকীক সুধিছোঁ যে শুৱাই দিয়কচোন না একেই অহা নাই কৈছে মোক কৈছে জুই লগাই কাম এটা কৰিলি নহ'ব বোলো কি কৈছে আমাৰ মানুহটোৰ নাম বোলে চিঠিত নাই আহি তেতিয়াহে মোৰ মানে পেছত পাহৰি গ'লোঁ যে এনেকৈ আমাৰ মানুহ সমাজত আছে যে কিছুমানে দি লৈ তাৰ নামটো বিচাৰ বিশ্লেষণ কৰি ফুৰিছে এনে যেনে এইখনতে সেইকাৰণে সেইদিনা শিৱসাগৰত এটা ব্যাখ্যান দিছে সন্মানীয় ঋজু পাঠক ডাঙৰীয়াই কৈছে সোঁহাতে দান দিলে বাওঁ হাতখনে যেন গম নাপায় যেনে আজি যিসকলে ভোজনৰ এসাঁজ দিছে তেওঁলোকে তিনিআলিত গৈ ক'বগৈ নালাগে বেলেগ এজনক আজি সাঁজ ময়ে অৰ্পণ কৰিছোঁ বুলি ঈশ্বৰে অকণমান বেয়া পায় নিস্বাৰ্থবাদী যিসকল পাৰিলে সেইসকলক মই পাওঁ নামঘৰত ফেন এখন দিয়ে ফেনখনত বাপেকৰ নামটো লিখি দি পঠায় মাকৰ নামটো লিখি দিয়ে তেওঁলোকৰ পৰিয়ালৰ নামটো এতিয়াও তাত সোমাই আছে সেইকাৰণে গীতাৰ 16 নম্বৰ অধ্যায়টোত কেতিয়াবা আপোনালোকে ঘৰত পঢ়িব কিতাপ আকাৰেও চাব পাৰে নহয় বিচনাত শুই থাকোঁতে এনেকৈ চাব পাৰে টেবুলতো সুন্দৰকৈ কিতাপ আকাৰে চাব পাৰে এই 16 নম্বৰ অধ্যায়টোত লিখিছে এটা হৈছে ৰাজসিক দান এটা হৈছে তামসিক দান আৰু এটা হৈছে ফটগুনি দান তামসিক দানবিলাকক নাম লাগি থাকে সূতাটো তেওঁ দিলে তেওঁলোকৰ নাম সিংহ দান কৰিলে তেওঁলোকৰ নামটো দি থয় এই বাটত তোৰণ এখন দিছে তোৰণৰ দাতা কি কাম আছে তোৰণখনটো নিদিলেও হ'লহেঁতেন কিন্তু তেওঁ আকৌ মানে দাতাটো দিলে ভাল পায়
কৈছে সেইটো দান মই কেতিয়াও গ্ৰহণ নকৰোঁ। ৰাজসিক দান যিজনে সুপ্ৰসন্নভাৱে নিজৰ মানে পাৰ্গতালিৰ কথাটো মনলৈ আহি থাকে সেইজন হৈছে ৰাজসিক দান। আৰু যিজনে ভাৱ দূৰ কৰি প্ৰভু মই আপোনালোকৰ কাৰণে অৰ্পণ কৰিলোঁ, মোৰ এই নাম চাম এইবিলাক দিব নালাগে বুলি কোৱা মানুহ আজিও অভাৱ নাই। কোনোবা এনেকুৱা লোকো পাইছোঁ, আপোনালোকক দিলোঁ। আৰু আমাৰ বৰদোৱাৰ সত্ৰত 400 সোণ দান কৰিছে। পিঠা যে অলপতে নিউজত প্ৰচাৰ হৈছে, তেতিয়া কোনে দিলে গোটেই নিউজে হাহাকাৰ কৰি আছে, কিন্তু দান নাই। আপোনালোকে কেতিয়াবা যদি মানে হেৰি ৰামেশ্বৰম মন্দিৰলৈ যোৱাৰ সুবিধা মিলে মানে চেন্নাইত থকা দেখিব, তাত কত মানে মানুহে খুনদান দি থৈছে, কিন্তু তাত নাম চাম নাই। কিন্তু আমাৰ অসমৰ ভাগৱতখনতো তেওঁ 2000 টকা দিলে বুলিয়েই তেওঁ লিমলেটত নাম থাকিব লাগিব, এনেকুৱা এটা আমাৰ আত্মিক অহংকাৰ আছে। তাৰ কাৰণে পদত কৈছে যে ধ্ৰুৱৰ কোনো কামনা নাই, ধ্ৰুৱই কেৱল মোক লাভ কৰিবৰ কাৰণে ব্ৰহ্মা তাত তপস্যা কৰিছে। আৰু এই তপস্যাৰ অন্তৰালত নমো নমো নাৰায়ণ ভিত্ৰ ভয় বিনাশন ভকত বৎসল লক্ষ্মীপতি দণ্ডগতে পাৰ কৰি কোটি কোটি নমস্কাৰ কৰি ধ্ৰুৱই কেনেকৈ তপস্যা কৰিছে, বুঢ়া আঙুলিটো পৃথিৱীত হেঁচা মাৰি ধৰিছে আৰু বাহু দুটা ওপৰলৈ তুলি তেওঁ চাহ নিৰোজ কৰি পেলালে। এনে প্ৰকাৰে ঈশ্বৰক লোৱাৰ লগে লগেই ঈশ্বৰ আহি তালৈ ধাৱমান হৈছে। আৰু ভকতে যি কামনা কৰে ঈশ্বৰ তালৈ দৌৰি আহিবলৈ বাধ্য হয়। এই কথাটো ক'ত লিখিছে? আমাৰ গুৰুজনে মাধৱপুৰুষ গুৰুজনে ঘোষাত সুন্দৰকৈ একুৰা পদ লিখিছে। গোপাল গোবিন্দ ৰাম ভক্তজনৰ কাৰণে দৌৰা দৌৰি গৈ আছোঁ, মোৰ ভক্তৰ ভয় ক'ত আছে বুলি সিদ্ধান্ত দিছিল। সেইকাৰণে গুৰুসকল, শ্ৰদ্ধাভাজন মাতৃসকল, আজি যি এই কষ্ট স্বীকাৰ কৰিছে 12টা বজাৰ পৰা ইয়াত যদি 100 লাখে 1 কোটি, 100,000 1 লাখ, ইয়াত যদি কোনোবা এজনে 1 কোটি টকাও ঢালি দিয়ে, এই অনুষ্ঠানটো আৰু সন্ধিয়াত কোনো ভক্ত নাথাকিব। যি মূল্য দিওঁ, যি ঈশ্বৰৰ নাম, ঈশ্বৰৰ গুণ, ঈশ্বৰৰ মহিমা কিনিব নোৱাৰে বুলি সিদ্ধান্ত প্ৰকাশ কৰিছে। সেইকাৰণে ঈশ্বৰৰ য'ত ভৰপূৰ বিনোদন ফুল ফুলি থাকে, তাতেই পাৰিলে মধুৰ অপ্ৰাণ কৰক, এই কথাখিনি সুন্দৰকৈ অৱগত